Hello students, তোমালোকৰ biologyৰ class 11ৰ যেটো chapter আছে cell বুলি সেই chapterটোৰ আমি নিউক্লিয়াছৰ বিষয়ে ডিসকাস কৰিবলৈ লৈছো। ইয়াৰ আগৰখিনি তোমালোকে ভিডিও বিলাকত চাই ল'ব পাৰিবা। আৰু আমি আজি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে নিউক্লিয়াছ। নিউক্লিয়াছত কি আছে তোমালোকে অলৰেডি ক্লাস 9ত সেলৰ বিষয়ে পঢ়িছা। তাত তোমালোকে নিউক্লিয়াছ পাইছা যেনেকৈ আমাৰ এটা হোল লিভিং অৰ্গানিজম এটাৰ যেনেকৈ কি থাকে আমাৰ বডিটো এটা কি থাকে সেন্ট্ৰেল পাৰ্ট এটা থাকে মানে যেটোৱে কন্ট্ৰোল সেন্টাৰ বুলি কওঁ আমি সেইটো আমি কি বুলি কওঁ ব্ৰেইনটোক আমি আমাৰ এটা লিভিং অৰ্গানিজমৰ কন্ট্ৰোল সেন্টাৰ বা তুমি হেতুৱে গোটেই বডিটো কন্ট্ৰোল কৰে বুলি আমি কওঁ তেনেকৈ আমাৰ প্ৰত্যেকটো সেলৰে এটা কন্ট্ৰোল সেন্টাৰ থাকে which is known as nucleus এটা নিউক্লিয়াছ তোমালোকে দেখিছা যদি সাপোজ মই এনেকে তোমালোকক দেখাই দিছো এটা সেলৰ যদি স্ট্ৰাকচাৰ আমি চাওঁ সাপোজ এটো যদি তোমালোকে সেল বুলি কনসিডাৰ কৰা মানে ৰাফ এটা ড্ৰয়িং কৰিছো এনেকৈ তোমালোকে ভিতৰত এটা স্ট্ৰাকচাৰ দেখা পাবা স্ফেৰিকেল শেপৰ এটা স্ট্ৰাকচাৰ দেখা পাবা যেটোক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ এত কি কৈছে স্ফেৰিকেল অৰ অভেল স্ট্ৰাকচাৰ নিয়াৰ সেন্টাৰ অফ এ সেল মানে সেন্টাৰৰ প্ৰায় ওচৰতে কেতিয়াবা সেন্টাৰ কেতিয়াবা সাইডত অকমান তেনেকৈ তোমাৰ এটা নিউক্লিয়াছ থাকে স্পেশালি প্লান্ট সেলৰ ক্ষেত্ৰত অকমান সাইডত থাকে এনিমেল সেল বিলাকৰ সাধাৰণতে সেন্টাৰতে থাকে exist in a variety of shape and size we cannot say that it is only spherical or oval কেতিয়াবা বিভিন্ন ধৰণৰ আমি শেপত পাওঁ কেতিয়াবা বেলেগ বেলেগ সাইজত পাওঁ কিছুমান সৰু হয় কিছুমান ডাঙৰ হয় বেলেগ বেলেগ সেলৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে আৰু তাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক বেলেগ বেলেগ হ'ব পাৰে ক্যাৰেক্টাৰিষ্টিক্স মানে কামখিনি তাৰ বেলেগ নহয় কিন্তু তাৰ কিছুমান মানে তাৰ ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক কিছুমান চেঞ্জ হ'ব পাৰে present in both plant and animal cells মানে হেতি কোড থাকে প্লান্ট সেলতো থাকে আৰু এনিমেল সেলতো থাকে তোমালোকে প্লান্ট সেল বা এনিমেল সেল যিকোনো এটাও উইদাউট নিউক্লিয়াছ দেখা নোপোৱা গতিকে সবৰে কি থাকিব নিউক্লিয়াছ থাকিব ডেফিনেটলি গতিকে নিউক্লিয়াছ আমি কৈ আছো তাৰ এটা ইম্পৰ্টেন্স থাকিব নিউক্লিয়াছৰ এটা ইম্পৰ্টেন্ট বস্তু হয় গতিকে নিউক্লিয়াছৰ কি ইম্পৰ্টেন্স আছে আমি হেতু চাও সিগনিফিকেন্স অফ নিউক্লিয়াছ ইয়াৰ পাছতে তোমালোকে সিগনিফিকেন্স অফ নিউক্লিয়াছ বুলি টপিক এটা পাবা যত মই বেছি তোমাৰ ভালকৈ এক্সপ্লেইন কৰা আছে কিন্তু এতিয়া আমি সিম্পলি চাই লওঁ যে হোৱাট ইজ সিগনিফিকেন্স অফ নিউক্লিয়াছ মই অলৰেডি কৈছো যে নিউক্লিয়াছটো কি হয় কন্ট্ৰোল সেন্টাৰ অফ দ্য সেল সেলৰ এটো কি হয় এটা কন্ট্ৰোল সেন্টাৰ অৰ্থাৎ বিভিন্ন ধৰণৰ সেলৰ কাম বিলাক কোনে কন্ট্ৰোল কৰে নিউক্লিয়াছে কন্ট্ৰোল কৰে because it helps in reproductionত কেনেকৈ হেল্প কৰে তোমালোকে জানিবা অলপ পাছত আমি যেটা ডিসকাস কৰি গৈ থাকিম ডেফটৰ টপিকটোৰ যেটা গৈ থাকিম তোমালোকে গম পাবা একচুয়ালি কি হয় তোমালোকে নিউক্লিয়াছটো কেনেকুৱা ধৰণৰ দেখা পাইছা নিউক্লিয়াছটো তোমালোকে কেনেকুৱা দেখা পাইছা এটা সৰু এটা স্ট্ৰাকচাৰ মই ড্ৰ কৰিছিলো তাৰ ভিতৰত কি হয় এনেকৈ ধৰণে তোমালোকে কিছুমান স্ট্ৰাকচাৰ দেখা পাবা যেবিলাকক কি বুলি কয় ক্ৰোমেটিন বুলি কয় এইবিলাকে আসলতে কি হয় ক্ৰোমোজোমলে কনভাৰ্ট হয় ক্ৰোমোজোম এনেকুৱা ধৰণৰ কিছুমান স্ট্ৰাকচাৰ ক্ৰোমোজোমলে তোমাৰ কনভাৰ্ট হৈ যায় আৰু এই ক্ৰোমোজোম বিলাক এজ এ পেয়াৰ থাকে তাৰপিছত তোমালোকে গম পাবা যে কিমান ক্ৰোমোজোম থাকে এটা এটা নৰ্মেল সেল এটাত কি থাকে 46 ক্ৰোমোজোমছ থাকে 46 ক্ৰোমোজোম নৰ্মেল এটা সেলত থাকে কিন্তু যিবিলাক সেক্স সেল থাকে মানে নতুন এটা অৰ্গানিজম ক্ৰিয়েট হ'বৰ কাৰণে কি লাগিব সেক্স সেল লাগিব আমি যেটোকে কি বুলি কওঁ গেমেট বুলি কওঁ সেই গেমেট যিবিলাক সেল থাকে সেই গেমেট বিলাকত কিন্তু কি হয় 46 টা ক্ৰোমোজোম নাথাকে তাত আকৌ কিমানটা ক্ৰোমোজোম থাকে 23 ক্ৰোমোজোমছ থাকে 23 আৰু 23 মানে মেল গেমেট আৰু ফিমেল গেমেট দুটা লাগিব নহয় এই দুটাৰ লগ লাগিলে কি হ'ব 46 টা কিয় নাথাকে তোমালোকে গম পাই যাবা কাৰণ দুইটাৰে কি হ'ব ফিউজন হ'ব যেতিয়া ফিউজন হ'ব এটা কি হৈ যাব আলটিমেটলি ফিউজন মানে লগ লগা মানে এড হ'ব যেতিয়া এড হ'ব তেতিয়া টোটাল 46 হৈ যাব গতিকে সেক্স সেল বিলাকত সাধাৰণতে হাফ অফ দ্য ক্ৰোমোজোমছ থাকে যাতে তোমাৰ টোটাল যেটো তোমাৰ নতুনকে জাইগোট যেটো হ'ব সেই জাইগোটটোত যাতে কি হয় টোটাল কিমানটা থাকিব পাৰে লিখোতে অলপ গড়বড়ি হৈছে ৰবা দেই এক সেকেন্ড আমি কি বুলি কৈছো জাইগোট বুলি কৈছো আৰু এই জাইগোটটো হৈছে তোমাৰ এটা লিভিং অৰ্গানিজমৰ ফাৰ্স্ট সেল ইয়াৰ পৰাই ডেভেলপ হৈ এমব্ৰায়ো হ'ব এমব্ৰায়ো পাছত কি হ'ব ফিটাস হ'ব এনেকে মানুহৰ ক্ষেত্ৰত তেনেকে বাঢ়ি গৈ থাকে বা বিভিন্ন অৰ্গানিজমৰ ক্ষেত্ৰতো যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকশন হয় এনেকুৱা ধৰণৰে
ডেভেলপমেন্টাল স্টেজ বিলাক তোমালোকে পাই থাকিবা যিবিলাক তোমালোকে ৰিপ্ৰডাকশন যিখিনি কথা আছে অলৰেডি তোমালোকে একচুয়ালি এইবিলাক কথা ক্লাস 9 আৰু ক্লাস 8 ৰ পৰাই পাই আহিছা আচলতে গতিকে এতিয়া মই জাস্ট সিম্পলি ক'ব খুজিছো যে নিউক্লিয়াছৰ কাম কি তাত এই ক্ৰোমোজোমৰ কথা যে কৈছো ক্ৰোমোজোমটো ক'ত প্ৰেজেন্ট থাকে নিউক্লিয়াছতে থাকে আৰু এই ক্ৰোমোজোমৰ ভিতৰতে কি থাকিব ডিএনএ থাকিব জিন যিবিলাক কেৰিয়াৰ অফ ইনহেৰিটেন্স বুলি আমি কওঁ গতিকে এই গোটেই কথাখিনি কিহৰ লগত জড়িত হৈ আছে নিউক্লিয়াছৰ লগতে জড়িত হৈ আছে নেক্সট আহিলে স্ট্ৰাকচাৰ অফ নিউক্লিয়াছ নেক্সট আৰু এটা পইণ্ট আছে ডিটাৰমাইনিং সেল ক্যাৰেক্টাৰিষ্টিক্স সেলৰ যিবিলাক ক্যাৰেক্টাৰিষ্টিক্স মানে সেইবিলাক ডিটাৰমাইন কৰোতে নিউক্লিয়াছে হেল্প কৰে যেনেকৈ প্ৰত্যেকটো সেলৰ ক্যাৰেক্টাৰিষ্টিক্স বেলেগ বেলেগ আৰু সবতে থকা নিউক্লিয়াছ বিলাক আমি কি বুলি কৈছো বেলেগ বেলেগ বুলি কৈছো তাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক কেনেকুৱা ধৰণৰ বেলেগ এতিয়া তোমাৰ ৰেড ব্লাড সেল বিলাকত হিহঁতৰ স্ট্ৰাকচাৰবোৰ বেলেগ হোৱাইট ব্লাড সেলৰ স্ট্ৰাকচাৰ যেনে বেলেগ হয় ৰেড ব্লাড সেলৰ বেলেগ হয় তাত থকা নিউক্লিয়াছ বেলেগ হয় আৰু এটাত নিউক্লিয়াছ থাকে নাথাকে তেনেকুৱা ধৰণৰ কিছুমান কথাও আছে গতিকে এই ডিটাৰমাইনিং দ্য সেল ক্যাৰেক্টাৰিষ্টিক্সত কিহত এই নিউক্লিয়াছে হেল্প কৰে নেক্সট আহিলে স্ট্ৰাকচাৰ অফ নিউক্লিয়াছ তাত কি থাকে চোৱা নিউক্লিয়াছ এটাৰ ভিতৰত আচলতে কি থাকে নিউক্লিয়াৰ মেমব্ৰেন থাকে নিউক্লিয়াৰ মেমব্ৰেন মানে আমি নিউক্লিয়াছটো কেনেকুৱা দেখা পাইছো এটা ক্লোজ স্ট্ৰাকচাৰ দেখা পাইছো when it is a closed structure there has to be some membrane যদি মেমব্ৰেন নাথাকে সেই ক্লোজ স্ট্ৰাকচাৰ নহব গতিকে সেই মেমব্ৰেন খনেৰে কি কৰি ৰাখে নিউক্লিয়াছটো ক্লোজ কৰি ৰাখে আৰু কিছুমান তাতে কি থাকে নিউক্লিয়াৰ প'ৰ্স কিছুমান থাকে তোমালোকক মই সাইডত নিউক্লিয়াছৰ স্ট্ৰাকচাৰটো দেখাই দিছো তাত তোমালোকে দেখা পাবা তাত কি থাকে আমাৰ নিউক্লিয়াছৰ স্ট্ৰাকচাৰটো নিউক্লিয়াছৰ মেমব্ৰেন থাকিব তাত আৰু এই মেমব্ৰেনখনতে কিছুমান কি থাকিব প'ৰ মানে ফুটা কিছুমান থাকিব বিন্ধা কিছুমান থাকিব যিবিলাকৰ সহায়ত কিছুমান মেটেৰিয়েলছ ইন এণ্ড আউট হোৱাত সহায় হয় ভিতৰলৈ সোমোৱা বা বাহিৰলৈ ওলোৱা এইবিলাক কামত সহায় হয় যেনেকৈ প্ৰটিন ট্ৰান্সপোৰ্ট হ'ব লাগে এনেকুৱা ধৰণৰ কিছুমান কাম আছে যিবিলাকৰ কাৰণে প্ৰয়োজন হয় নেক্সট আহিলে নিউক্লিওপ্লাজম মানে তোমাৰ যেনেকৈ এটা সেলত কি থাকে সাইটোপ্লাজম থাকে তেনেকৈ নিউক্লিয়াছত কি থাকে নিউক্লিওপ্লাজম থাকে নিউক্লিওলাছটো আকৌ নিউক্লিয়াছৰ ভিতৰৰে এটা ডেন্স পৰ্শন এটা ডেন্স হৈ থাকে বহুত বেছি ঘনকৈ তাতে ক্ৰোমেটিন থকা নিচিনাকে বহুত এটা ঘন হৈ তোমালোকে দেখা পাবা নিউক্লিয়াছৰ ভিতৰতো যেন আৰু এটা নিউক্লিয়াছ আছে তোমাৰ তেনেকুৱা নিচিনা দেখা পোৱা যায় আৰু ক্ৰোমেটিন বিলাক কি বুলি কৈছে ভেৰি থিন থ্ৰেড লাইক স্ট্ৰাকচাৰ হিয়তি কিছুমান সুতাৰ নিচিনা থিন থ্ৰেড লাইক স্ট্ৰাকচাৰ মই অলৰেডি তোমালোকক ড্ৰ কৰি দেখাইছিলো আৰু এবিলাকৰ পৰা কি ফৰ্ম হয় ক্ৰোমোজোম য'ত কি থাকে ডিএনএ প্ৰটিন এবিলাক থাকে ডিএনএ মানে কি ডিঅক্সি ৰাইবোনিউক্লিক এসিড মানে নিউক্লিক এসিড বিলাক থাকে তাত ইয়াৰ পাছত আমি চাব লাগিব প্ৰত্যেকটো বস্তুৰ বিষয়ে আমি ডিটেইলছ ষ্টাডি কৰিম ফাৰ্স্ট অফ অল ডেসক্ৰিপচনত আমি কি পঢ়িম নিউক্লিয়াৰ মেমব্ৰেনৰ বিষয়ে পঢ়িম নিউক্লিয়াৰ মেমব্ৰেনখন কি বুলি কৈছে ডাবল লেয়াৰ্ড কভাৰিং অফ নিউক্লিয়াছৰ যিখন কভাৰিং সেইখন কেনেকুৱা ডাবল লেয়াৰ্ড মানে এটা লেয়াৰে নাই যেনেকৈ আমি সেল মেমব্ৰেনৰ কথা পাইছিলো সেল মেমব্ৰেন থাকে প্লান্ট সেল হলে বাহিৰত এখন কি থাকিব সেল ওয়াল থাকিব তেনেকৈ নিউক্লিয়াৰ মেমব্ৰেনখন আকৌ সিঙ্গল লেয়াৰ নহয় ডাবল লেয়াৰ দুটা লেয়াৰ থাকিব বেছি প্ৰটেক্টিভ স্পেস বিটুইন দ্য টু মেমব্ৰেনছ পেৰিনিউক্লিয়াৰ স্পেস দুখন মেমব্ৰেন আছে সেই দুখনৰ মাজত যেতিয়া এটা স্পেস থাকিব সেই স্পেসটোক কি বুলি কৈছে পেৰিনিউক্লিয়াৰ স্পেস মানে নিউক্লিয়াছৰ মেমব্ৰেনৰ মাজত থকা স্পেস আৰু ইয়াত এটো কিহেৰে গঠিত বুলি কৈছে লিপোপ্ৰোটিন নামৰ এটা বস্তু আছে লিপিড আৰু প্ৰটিন মিক্স হৈ ইহঁতেৰে গঠিত বুলি কৈছে separates materials inside nucleus from cytoplasm এতিয়া তোমালোকে সেলটো আৰু নিউক্লিয়াছটো সেলৰ ভিতৰতে নিউক্লিয়াছ আছে যদি আমি নিউক্লিয়াছটো এনেকৈ ড্ৰ কৰো সেলটোৰ ভিতৰতে এটো নিউক্লিয়াছ ইহঁতৰ কি বুলি কৈছে দুটা মেমব্ৰেন থাকে বুলি কৈছে দুখন যদি মেমব্ৰেন থাকে এনেকৈ ধৰণে যদি দুখন মেমব্ৰেন থাকে মই অলপমান ড্ৰ কৰোতে খেলিমেলি হ'ব পাৰে কিন্তু এনেকৈ যদি দুখন মেমব্ৰেন থাকে যদি এই মাজৰ যিখিনি স্পেস এইখিনিকে কি বুলি কৈছে পেৰিনিউক্লিয়াৰ স্পেস বুলি যে কৈছে এইখিনি পেৰিনিউক্লিয়াৰ যিখিনি স্পেসৰ কথা কৈছে গতিকে সেইখিনি হৈছে এই মাজৰ স্পেসখিনি আৰু কি কৈছে এই ইয়াৰ ইহঁতে কি কৰে একচুয়ালি এইবিলাক কি হয় এই বাহিৰৰ যেটো পোৰশন এই বাহিৰৰ পোৰশনটো এই বাহিৰৰ যেটো পোৰশন মই স্পট কৰি দেখাইছো এই বাহিৰৰ পোৰশনটো কি হয় সাইটোপ্লাজম থাকিব আৰু এই ভিতৰৰ পোৰশনটো নিউক্লিয়াছৰ ভিতৰৰ পোৰশন গতিকে এই দুটা পোৰশন সেপাৰেট কোনে কৰি ৰাখিছে এই নিউক্লিয়াৰ মেমব্ৰেনখনে কি কৰি ৰাখিছে এক সেপাৰেট কৰি ৰাখিছে ইয়াৰ পাছত আহিলে নিউক্লিয়াৰ প'ৰছ বিলাকৰ ইম্পৰ্টেন্সটো আমি গম পাম ইয়াতে
নিউক্লিয়াৰ প'ৰ নো কেলে থাকে কি কামত আহে pores on nuclear membrane which allow transfer of materials to and from outside মানে নিউক্লিয়াৰ মেমব্ৰেনত থকা কিছুমান pores বা ফুটা বা বিন্ধা হেতে কি কৰিব কিছুমান মেটেৰিয়েলছৰ ট্ৰান্সফাৰত হেল্প কৰে আউটসাইডৰ পৰা ভিতৰলৈ সোমাব ভিতৰৰ পৰা আউটসাইডলৈ যাব formed by fusion of the two membranes আৰু এই দুখন মেমব্ৰেন ফিউজন হোৱা কাৰণে এই pore বিলাক ফৰ্ম হয় মানে আসলতে কেনেকুৱা ধৰণৰ কথা এই মেমব্ৰেন দুখন সাপোজ তোমালোকক মই এই নিউক্লিয়াছৰ যিখন মেমব্ৰেন তাৰ ড্ৰয়িংটো দেখাই দিম তোমালোকে তেতিয়া গম পাবা যে ইয়াত কেনেকৈ ফিউজন হওঁতে প'ৰ বিলাক কেনেকৈ ক্ৰিয়েট হৈছে যেনেকৈ দুডাল লাইন আমি ড্ৰ কৰিছো আসলতে তেনেকুৱা দুডাল লাইন নহয় তোমালোকে যেতিয়া সেল মেমব্ৰেনৰ যেটো স্ট্ৰাকচাৰ হেতু স্ট্ৰাকচাৰ চাইছিলা তেতিয়া তোমালোকে গম পাইছিলা অলৰেডি যে সেল মেমব্ৰেন স্ট্ৰাকচাৰটো কেনেকুৱা হয় তাত প্ৰোটিন লিপিড বাইলেয়াৰ স্ট্ৰাকচাৰ বুলি পাইছিলো আমি গতিকে বাইলেয়াৰ স্ট্ৰাকচাৰটো লিপিড থাকে লিপিড বিলাক বেলেগ বেলেগ ধৰণে সজাই থোৱা থাকে হাইড্ৰোফিলিক হাইড্ৰোফোবিক তেনেকুৱা পাৰ্ট থাকে তাৰ ভিতৰত প্ৰোটিন বিলাক সোমাই থাকে গতিকে সেইবিলাক সেমি পাৰমিয়েবল হোৱাৰ চান্সেছ থাকে তাত প'ৰ্স থাকিব পাৰে তেনেকৈ ইয়াতে নিউক্লিয়াৰ প'ৰ বিলাকো ক্ৰিয়েট হয় দুখন মেমব্ৰেন ফিউজ হোৱা কাৰণে নেক্সট আহিলে নিউক্লিওপ্লাজম নিউক্লিওপ্লাজম কি কৈছে fluid enclosed by nuclear membrane nuclear membraneৰ ভিতৰত যিখিনি fluid থাকে মানে jelly like যিখিনি substance আছে তাক আমি কি বুলি কৈছো নিউক্লিওপ্লাজম নিউক্লিয়াৰ ম্যাট্ৰিক্স বুলিও ইয়াক কোৱা হয় কেতিয়াবা ইহঁতক কি বুলি কয় কাৰিওলিম্ফ মানে বা কাৰিওলিম্ফ যি কোৱা লিম্ফ যেনেকৈ তোমাৰ ব্লাড থাকে লিম্ফ থাকে ব্লাডটো আমাৰ কি এটা লিকুইড পোৰশন আমাৰ বডিৰ তেনেকৈ ওয়াটাৰ যেনেকৈ লিকুইড পোৰশন ব্লাড ইজ অলসো এ লিকুইড পোৰশন তেনেকৈ লিম্ফ ইজ অলসো এ লিকুইড পোৰশন তেনেকৈ এই নিউক্লিওপ্লাজম খিনি কি বুলি কোৱা হয় কাৰিওলিম্ফ বুলি কোৱা হয় supports chromosome and nucleolus chromosome আৰু nucleolusক support কৰে মানে কি actually এই chromosome আৰু nucleolus বিলাক এই কাৰিওলিম্ফ বা নিউক্লিওপ্লাজমৰ ওপৰতে embedded হৈ আছে they are embedded in the nucleoplasm act as a site for DNA and RNA synthesis এতিয়া আমি থাকিবলৈ যেনেকৈ ঘৰ এটা লাগে তেনেকৈ কিবা এটা কাম হ'ব কাৰণে এটা তোমাৰ কি লাগিব ভেসেল লাগিব এটা বস্তু লাগিব যত তুমি ৰিঅ্যাকশন এটা কৰিবা তেনেকৈ প্ৰোটিন বা ডিএনএ বা আৰএনএ সিনথেসিসৰ কাৰণেও কি লাগিব এটা প্লেস লাগিব আৰু সেই প্লেসটো কোনে দিয়ে নিউক্লিওপ্লাজমে দিয়ে ইয়াৰ পাছত আহিলে নিউক্লিওলাছৰ কথা কি কৈছে সোৱা স্ট্ৰাকচাৰ এমবেডেড ইন নিউক্লিওপ্লাজম নিউক্লিওপ্লাজমৰ ভিতৰত থকা এটা স্ট্ৰাকচাৰ composed of protein and RNA protein আৰু RNA ৰে গঠিত এটা স্ট্ৰাকচাৰ বুলি কোৱা হৈছে ribosome formation takes place here মানে এটা কি বুলি পাইছো protein আৰু RNA ৰে গঠিত এটা বস্তু বুলি পাইছো আৰু তোমালোকে জানিবা যে ribosome কেনেকৈ ribosome কি সিনথেসিস কৰে protein সিনথেসিস কৰে গদিকে প্ৰটিনৰ লগত ৰাইবোজমৰ এটা ৰিলেশন আছে আৰু প্ৰটিনৰ লগত এই নিউক্লিওলাছৰ ৰিলেশন আছে প্ৰটিন আৰু আৰএনএ একিটাৰ ৰাইবোজমৰ লগত সম্পৰ্ক আছে গদিকে তোমালোকে কি পাইছা যে ৰাইবোজম ফৰ্মেশন টেকস প্লেস হিয়াৰ মানে প্ৰটিন আৰু আৰএনএ আৰু প্ৰটিনেৰে যেটি গঠিত গদিকে ৰাইবোজম ফৰ্মেশনত ই হেল্প কৰিব পাৰে গদিকে দুইটা বস্তুৰ ৰিলেশনটো তোমালোকে অলপ ধৰিব পাৰিছা maybe one or many in number per nucleus কেতিয়াবা এটা নিউক্লিওলাছ থাকিব পাৰে এটা নিউক্লিয়াছত কেতিয়াবা এটাতকৈ বেছি নিউক্লিওলাছ তোমালোকে পাব পাৰা নেক্সট আহিলে ক্ৰোমেটিন thin thread like structures embedded in nucleoplasmত থকা কিছুমান thread like structure ইয়াতে thread spellingটো mistake হৈ আছে THREAD হ'ব লাগিছিলে correction কৰি লবা তোমালোকে thin thread like structures embedded in nucleoplasmত থকা কিছুমান খুটাৰ নিচিনা কিছুমান structure it contains DNA ৰ full form হৈছে deoxyribonucleic acid মানে নিউক্লিক এসিড রাইবোনিউক্লিক এসিড एक्चुअली আরএনএ মানে হৈছে রাইবোনিউক্লিক এসিড এই আরএনএ যেটো রাইবোনিউক্লিক এসিড তাৰে পৰা যেতিয়া অক্সিজেন এটা ৰিমুভ হৈ যায় তেতিয়া আমি एक्चुअली ডিএনএ পাওঁ আৰু হিস্টোন এন্ড নন হিস্টোন প্ৰটিনছ তোমালোকে এতিয়া লাগে হিস্টোন আৰু নন হিস্টোন প্ৰটিনছ পোৱা নাই মই ফাৰ্দাৰ লেকচাৰছ বিলাকত তোমালোকক জনাম যে হিস্টোন আৰু নন হিস্টোন প্ৰটিন কি হয় এতিয়া আমি আমাৰ কন্টেন্টতে থাকো exist during resting stage of a cell মানে আমি যেটো পঢ়ি আছো ক্ৰোমেটিনৰ কথা ইহতি কোনটো ষ্টেজত পাই বুলি কৈছে exist during resting stage of a cell মানে ক্ৰোমেটিন বিলাক কি হলে কনভার্ট হৈ যায়
ক্ৰোমোজোমলৈ কনভাৰ্ট হৈ যায় যেতিয়া সেল ডিভিজন হ'ব সেল ক্ৰিয়েট হ'ব সেল এটা ফৰ্মেশন হ'ব তেতিয়া সেই ক্ৰোমেটিনটো কি হলে কনভাৰ্জন হৈ যাব ক্ৰোমোজোমলৈ কনভাৰ্ট হৈ যায় সেইকাৰণে কৈছে যে এক্সিষ্ট ডিউৰিং ৰেষ্টিং ষ্টেজ অফ এ সেল যেতিয়া সেলটো ৰেষ্টত থাকিব যেতিয়া ডিভিজন নহয় বা নতুন সেল ফৰ্মেশন নহয় তেতিয়ালৈকে ক্ৰোমেটিন থাকিব তাৰ পাছত ক্ৰোমেটিনটো নাথাকিব পাৰে two types euchromatin and heterochromatin now what is euchromatin মানে কি loose form of chromatin chromatinৰ এটা loose form বুলি কৈছে ইহতে কি কৰিব পাৰে can directly synthesize protein or make RNA ইহতে loose formত থাকে মানে ইহতৰ ধৰা গঠনটো এনেকুৱা হ'ব যে ইহতৰ মানে ইহতৰ মাজৰ ইন্টাৰেকশনটো লুজ হ'ব বেছি বাউন্ড হৈ নাথাকিব যেনেকৈ হেটেৰোক্ৰোমেটিনটো কি বুলি কৈছে কনডেন্স ফৰ্ম অফ ক্ৰোমেটিন মানে ক্ৰোমেটিনটো কি হৈ আছে কনডেন্সড বহুত বেছি যেনেকৈ তোমালোকে কনডেন্স মিল্ক শুনিছা তোমালোকে চাবাচোন কনডেন্স মিল্কৰ যেটো বটল তাত তোমাৰ যেনেকৈ মিল্কটো থাকে মিল্ক বুলি লিখা আছে কিন্তু কনডেন্স মিল্ক মানে মিল্কটো কেনেকুৱা হয় গাখীৰখিনিটো পানীতকৈ অলপ ডাঠ হয় কিন্তু গাখীৰটো পাতল নিচিনাই হয় বস্তুটো লিকুইড ফৰ্মতে থাকে কিন্তু কনডেন্স মিল্ক বিলাক তোমাৰ কেনেকুৱা ধৰণৰ হয় মানে যেনেকৈ পেইন্ট বিলাক কেনেকুৱা ধৰণৰ হয় অলপমান তোমাৰ ডেন্সিটিটো বাঢ়ি যায় গতিকে হেটেৰোক্ৰোমেটিন বিলাকো কনডেন্স ফৰ্মত থাকে মানে ক্ৰোমেটিন বিলাক বেছিকৈ কনডেন্স হৈ থাকে হেটেৰোক্ৰোমেটিনত ৰেগুলেট প্ৰটিন সিনথেসিস ইহতে প্ৰটিন সিনথেসিস ডাইৰেক্টলি নকৰে ইহতে কি কৰে প্ৰটিন সিনথেসিসত হেল্প কৰে ৰেগুলেট কৰে কন্ট্ৰোল কৰা নিচিনা কৰে ইয়াৰ পাছত আমি আহো what is chromosome chromosome বিলাক আকৌ কি হৈছে rod shaped structures মানে যেনেকৈ আমি ক্ৰোমেটিন খিনি থিন থ্ৰেড লাইক স্ট্ৰাকচাৰ বুলি পাইছো পাতল মিহি সুতাৰ নিচিনা অংশ বুলি পাইছো কিন্তু ক্ৰোমোজোম বিলাক আকৌ ৰড শেপড হৈ যায় মই তোমালোকক স্ট্ৰাকচাৰটো অলৰেডি ড্ৰ কৰি দেখাইছিলো এটাৰ স্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ কিছুমান এক্স টাইপৰ এনেকুৱা ধৰণৰ হিয়তৰ স্ট্ৰাকচাৰ বিলাক ফৰ্ম হয় তাৰ পাছত কি কৈছে formed when chromatin condenses together when the cell is about to divide মানে যেতিয়া সেল বিলাক ডিভিজনৰ টাইমত তেতিয়া ক্ৰোমেটিন বিলাক কি হয় কনডেন্স হয় মানে যিবিলাক সুতাৰ নিচিনা অংশ আছিল সেইবিলাকে কনডেন্স হৈ লগ লাগি তেনেকে ক্ৰোমোজোম ফৰ্ম কৰে composed of DNA and nuclear proteins আগৰটো আমি স্পেশালি RNA আৰু প্ৰটিনৰ কথা পাইছিলো ইয়াত আমি এতিয়া কি পাইছো DNA ৰ কথা পাইছো অৰ্থাৎ অক্সিজেন এটা ৰিমুভ হৈ যায় আৰু নিউক্লিয়াৰ প্ৰটিন আৰু DNA ৰে ইহতি গঠিত আৰু এই DNA বিলাকে কিহত হেল্প কৰিব আমাৰ যিখিনি ক্যাৰেক্টাৰিষ্টিক্স আছে one generation to other generation transport হওঁতে হেল্প কৰিব কাৰণ সেল ডিভিজনৰ টাইমত কি হৈ যাব যেতিয়া সেল নতুন ক্ৰিয়েচনৰ টাইমত কি হ'ব সেই DNA খিনি ট্ৰান্সফাৰ হ'ব গতিকে ক্যাৰেক্টাৰিষ্টিক্স যিখিনি আছে সেইখিনি যাব contain information for inheritanceৰ যিখিনি ইনফৰমেশন জিন্স বিলাকে কি কৰি লৈ যায় ক্যাৰি কৰি লৈ যায় নেক্সট আহিলে স্ট্ৰাকচাৰটো কি থাকে সেন্ট্ৰোমিয়াৰ থাকিব কাইনেটোক'ৰ্স থাকিব primary constriction of a chromosome connects the sister chromatids মানে ইহতৰ কেনেকুৱা হ'ব এই যেটো স্ট্ৰাকচাৰ অলৰেডি মই ড্ৰ কৰিছিলো এটো মই ৰিমুভ কৰি দিলো বাৰু কিন্তু এই স্ট্ৰাকচাৰটো মাজত সেন্ট্ৰোমিয়াৰ থাকিব এই যে স্ট্ৰাকচাৰটো মই ড্ৰ কৰিছিলো ইহতৰ মাজত যেটো গোল টাইপ অংশ দেখাইছিলো হেতুই হৈছে সেন্ট্ৰোমিয়াৰ আৰু বাকিখিনি ডিশ শেপ যিখিনি স্ট্ৰাকচাৰ আছে এই স্ট্ৰাকচাৰ বিলাক কি থাকিব প্ৰেজেন্ট অন দা সাইডস অফ সেন্ট্ৰোমিয়াৰ এই সেন্ট্ৰোমিয়াৰটোৰ সাইডত আমাৰ কি আছে ডিশ শেপ যিখিনি স্ট্ৰাকচাৰ আছে সেইখিনি আছে তাৰপিছত কি আছে কম্পোজড অফ প্ৰটিন কাইনেটোক'ৰ্স বিলাক স্পেশালি কিহেৰে গঠিত প্ৰটিনেৰে গঠিত তাৰপিছত আমি পঢ়িম এতিয়া ক্লাসিফিকেশন পজিশন অফ সেন্ট্ৰোমিয়াৰৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিছো এই সেন্ট্ৰোম মানে যিখিনি ক্ৰোমোজোমছ আছে আমি হিহঁতক কি কৰিছো ক্লাসিফাই কৰিছো কেনেকৈ ক্লাসিফাই কৰিছো মেটাসেন্ট্ৰিক তাৰপিছত আহিলে সাব মেটাসেন্ট্ৰিক এক্ৰোসেন্ট্ৰিক আৰু এটা আছে টেলোসেন্ট্ৰিক কেনেকৈ ক্লাসিফাই কৰিছো ইয়াত চোৱা নাও ফাৰ্স্ট অফ অল মেটাসেন্ট্ৰিক কি হয় centromere is at the center তোমালোকে ডায়াগ্ৰামটো চোৱা centromereটো ক'ত আছে চেন্টাৰত আছে ওপৰ দুডাল আছে তলত দুডাল আছে both arms of equal length আৰু ইহঁতৰ লেংথ এটা কি হয় ইকুৱেল হয় ইয়াত ইকুৱেল নিচিনা নেদেখিলেও তোমালোকে জানিবা যে হেতু ইকুৱেল লেংথৰ হ'ব তাৰ পাছত কি আছে sub metacentric centromere is slightly deviated from center both arms are of unequal length
এই আৰ্ম কেইটা আনইকুৱেল লেংথৰ হয় তোমালোকক এজ এ হোল মই ডায়াগ্ৰামটো দেখাম একোচেন্ট্ৰিকত কি হয় সেন্ট্ৰমিয়াৰ ইজ হাইলি ডেভিয়েটেড সেন্ট্ৰমিয়াৰটোৰ এটা সাইডে আৰ্ম কেইটা বহুত লং হ'ব আৰু এটা সাইডে বহুত চুটি হ'ব আৰু টেলোচেন্ট্ৰিকত অলমোস্ট এটা সাইডে আৰ্ম নাথাকে তোমালোকে এই ডায়াগ্ৰামটো চোৱা লাষ্টত এটা কম্পেৰিজন ডায়াগ্ৰাম দিয়া আছে সাব মেটাসেন্ট্ৰিকত কি হৈছে মেটাসেন্ট্ৰিকত কি হৈছে একোচেন্ট্ৰিকত কি হৈছে টেলোচেন্ট্ৰিকত কি হৈছে মেটাসেন্ট্ৰিক ইকুৱেল both the arms are equal সাব মেটাসেন্ট্ৰিকত কি হৈছে ওপৰত অলপ কমকে আছে তলত অলপ বেছিকে আছে একোত আকৌ ওপৰত একেবাৰে কমি গৈছে আৰু তলত বেছিকে আছে টেলোচেন্ট্ৰিকত কি হয় ওপৰত একেবাৰে নাই আৰু তলত দীঘলকে আছে গতিকে এইখিনিয়ে হৈছে ক্ৰোমোজোমৰ বিষয়ে নেক্সট আহিলে সিগনিফিকেন্স অফ নিউক্লিয়াছ সিগনিফিকেন্স অফ নিউক্লিয়াছ অৰ্থাৎ আসলতে আমি এতিয়ালৈকে যিমানখিনি কথা পঢ়িলো সেই গোটেইখিনি নিউক্লিয়াছৰ অন্তৰ্গতৰ বস্তু আছিল আৰু নিউক্লিয়াছৰ সিগনিফিকেন্স তোমালোকে অলৰেডি গম পাইছা যে নিউক্লিয়াছে কি কৰে আমাৰ সেলটো কন্ট্ৰোল কৰে গতিকে কন্ট্ৰোল সেন্টাৰ অফ দা সেল বুলি আমি ক'ব পাৰো নিউক্লিয়াছক আৰু ইহতে কিহত হেল্প কৰে ৰিপ্ৰডাকচনত হেল্প কৰে দেন এগেইন মুভমেন্ট কিহৰ মুভমেন্টত ৰাইবোজোমৰ মুভমেন্টত মানে ৰাইবোজোমে কি সিনথেসিস কৰে প্ৰটিন সিনথেসিস কৰে movement of ribosome through nuclear pores between nucleus and cytoplasm nucleus আৰু cytoplasmৰ মাজত ribosomৰ movement হয় so that they can synthesize proteins এইখিনি আছিল নিউক্লিয়াছৰ বিষয়ে আমি নেক্সট ভিডিও বিলাকত নেক্সট টপিক বিলাক ডিসকাস কৰিম তোমালোকৰ যদি কিবা ডাউট আছে জনাবা